এই বিহু নামটো হেকতি বিহু হিচাপে আমি বাণীবদ্ধ কৰিছিলোঁ। তো সেই হেকতি বিহু ৰাজীৱ হদিয়া প্ৰত্যেক মানুহে মৰিম, আপোনালোকো মৰিব, ময়ো মৰিম, কিন্তু যাৰ পৰা কিছুমান পাবলৈ থাকে সেইবিলাক মানুহ হেৰাই গ'লে বেয়া লাগে। ৰাজীৱৰ পৰা আমাৰ আৰু বহুত পাব লগা আছিল, সেইকাৰণে মনত কেতিয়াবা দুখ লাগিছে। আমিতো প্ৰত্যেকেই যাবই লাগিব, কোনেও বাধা দিব নোৱাৰে, কিন্তু কোনোবা আগত কোনোবা পাছত, কিন্তু কাৰোবাৰ কোনোবাই দিব লগা পাব লগা থাকিলে এইটো অলপ মানে সহ্য কৰিবলৈ টান হয়। এই ৰাজীৱৰ এটা বিহুনাম গাওঁ, আৰু এই বিহুনামটোৱে আজি আপোনালোকক লগ পোৱাৰ যি সুযোগ দিলে তাইপাক ধন্যবাদ জনাইছোঁ যে আপোনালোকক লগ পোৱাৰ সুযোগ দিলে। এই ৰংঘৰৰ বাকৰিত বিহুৰ দিনাই তেওঁলোকক অশেষ ধন্যবাদ, অশেষ ভাল পোৱা আছে। মই সংগঠনৰ প্ৰতি সদায় মই দায়বদ্ধ, কাৰণ মই এটা জাতীয় সংগঠনৰ পৰাই কৃষ্ণমণি চুতীয়া হৈছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই মই আজি কৃষ্ণমণি চুতীয়াৰ নামাকৰণ হৈছোঁ। গতিকে মোৰ এই শ্ৰদ্ধা সদায় সংগঠনৰ প্ৰতি থাকিব আৰু ভাল পোৱা সদায় থাকিব। গতিকে ভাল পোৱাবিলাক সদায় নিখুঁত হৈ থাকিলে ভাল, গিভ এণ্ড টেক হ'ব নালাগে, মানে কিবা এটা পাবলৈ কিবা এটা দিবলৈ হ'ব নালাগে, একদম নিস্বাৰ্থ হ'ব লাগে ভাল পোৱাটো। এইটোৱে মই বিচাৰোঁ। আৰু ৰাজীৱৰ স্মৃতিত এটা ধুনীয়া বিহু নামেৰে মোৰ অনুষ্ঠান, আপোনালোকৰ এই সামান্য অনুষ্ঠান মই সামৰণি মাৰিম। দিন পালেহি কলি দিন না আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি এগতি হ'ব লগৰি, আমাৰ কি এগতি হ'ব। ঐ পাহাৰে ভোগ ঐ আমে চহৰে নগৰে জাতি কুল নবচাহ লগৰি জাতি কুল নবচাহ। এয়াই ৰাজীৱ হদিয়া আছিলে। এবাৰ তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব, সি য'তেই থাকে আমাক সদায় সাহস দিব দেই, অসমীয়া জাতিক। এইটো আমি আশা কৰিম। আৰু অনুষ্ঠানৰ উদ্যোক্তালৈ বহুত ধন্যবাদ।